Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশন APSC অসম লোক সেৱা আয়োগৰ হেখতিয়াকে এসিস্টেন্ট একাউন্টস অফিসাৰৰ এডভাৰটাইজমেন্ট ওলাইছিলে। সো 15th of June পৰা 15 জুনৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব। সো এসিস্টেন্ট একাউন্টস অফিসাৰ দুটা অৰ্গেনাইজেচনৰ আন্ডাৰত ওলাইছে, এটাটো হ'ল APDCL আৰু এটাটো হ'ল AGCL, ঠিক আছে। সো এই দুটা অৰ্গেনাইজেচনৰ আন্ডাৰত এসিস্টেন্ট একাউন্টস অফিসাৰ পোষ্ট ওলাইছে। APDCL 69টা, AGCL 61টা, সো টোটাল 130টা এসিস্টেন্ট একাউন্টস অফিসাৰ পোষ্ট ওলাইছে। কিন্তু দুইটা পৰীক্ষা বেলেগ বেলেগকে দুটা অৰ্গেনাইজেচনৰ কাৰণে এপ্লাই কৰিব লাগিব APSCৰ আন্ডাৰতে, আৰু দুইটা পৰীক্ষা সেপাৰেটলি বেলেগ বেলেগকে হ'ব। আৰু এটো ক্লাস 3 পোষ্ট হয়, আৰু যেহেতু অৰ্গেনাইজেচন দুটা আসাম গভৰ্ণমেণ্টৰ ডাইৰেক্ট কোনো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট নহয়, এই দুটা PSUত পৰে, পাব্লিক সাৰ্ভিস আন্ডাৰটেকিঙত পৰে। সো আসাম গভৰ্ণমেণ্টৰ ইয়াতে শেয়াৰ আছে। সো এটো ক্লাস 3 পোষ্টতে পৰিব এসিস্টেন্ট একাউন্টস অফিসাৰটো। আসাম পাব্লিক সাৰ্ভিস কমিশনৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন যোনটো আমি ACS এক্সামিনেশ্যন বা সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন কওঁ, তাতো এসিস্টেন্ট একাউন্টস অফিসাৰ আছে, কিন্তু হেতু ক্লাস 2 গেজেটেড পোষ্ট হয়। ইয়াতে PSU হয় এইটা। সো ইয়াতে গেজেটেড নন গেজেটেডৰ ইয়াতে কথা নাই, ইয়াতে অফিসাৰ্স বিলাকো গেজেটেড ক্যাটেগৰীত নপৰে জেনাৰেলি। আৰু যোনটো এসিস্টেন্ট একাউন্টস অফিসাৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ থ্ৰুদি ৰিক্ৰুটমেণ্ট হয়, হেতু সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন আন্ডাৰত পৰে, আৰু হেতু আসাম একাউন্ট সাৰ্ভিস কেডাৰত পৰে। আৰু এইগিটা এটা অৰ্গেনাইজেচনৰ আন্ডাৰত APDCL আৰু AGCL। কিন্তু আপোনালোকে আজিৰ ভিডিঅ'টোত স্যালাৰি ক্যালকুলেশনৰ কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত ডিসকাস কৰিম আমি এজ পাৰ সাৰ্ভিস ৰুল। আৰু এটো একদম লেটেষ্ট যোনখিনি ইনফৰমেশ্যন আছে সেইখিনিৰ ওপৰত, ডেটেড জুন 2024, ঠিক আছে, জুনৰ 2024 বৰ্ষৰ এইটো মাহৰে এইখিনি লেটেষ্ট ইনফৰমেশ্যন ইয়াতে শ্বেয়াৰ কৰিম। আৰু লগতে আপোনালোকে কোনোবাই যদি এই পৰীক্ষা দুটাৰ লগত জড়িত কি বুলি কয় এক্সাম পেটাৰ্ণ, সিলেবাছ, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ৰ যদি কাৰোবাৰ কিবা কুৱেশ্যন আছে, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দুটা দিয়া আছে, দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। APSC AAO APDCL, APSC AAO AGCL, দুইটাতে এডুকেশ্যনেল কোৱালিফিকেশ্যন প্লাছ লগতে কি বুলি কয় এক্সাম পেটাৰ্ণৰ সিলেবাছৰ ভিডিঅ' দিয়া আছে। আপোনালোকে চাই পেলাই বস্তুখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব। আৰু তাৰপিছতো যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে। ইয়াতে প্ৰথমতে আমি স্যালাৰি ক্যালকুলেশনৰ কেৰিয়াৰ প্ৰগ্ৰেছন ডিসকাস কৰিম। প্ৰথমতে আমি স্যালাৰি ক্যালকুলেশনটো চাওঁ। ইয়াতে যদি আপোনালোকে চাই পে স্কেলটো 25,000 to 92,000ত পৰে, পে বেন 3, গ্ৰেড পে টো 11,000। এতিয়া যদি আসাম গভৰ্ণমেণ্টৰ ক্লাস 2 গেজেটেড পোষ্টবিলাকৰ কথাও কওঁ, লাইক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আসাম, যোনটো আসাম একাউণ্ট সাৰ্ভিসৰ, বা আমি যদি কওঁ ইন্সপেক্টৰ অফ টেক্সেছ, ইন্সপেক্টৰ অফ এক্সাইজ বা লেবাৰ ইন্সপেক্টৰ, ঠিক আছে। সো সেইখিনি পোষ্টতকৈও ইয়াৰে স্যালাৰি স্কেলটো বেছি, কাৰণ PSCৰ অলপ স্কেলবিলাক বেছি থাকে। আৰু আসাম গভৰ্ণমেণ্টে আপোনালোকে জানে স্যালাৰিৰ ক্ষেত্ৰত অলপ বদনামেই হয়, কাৰণ কথাটো হ'ল যে কি অন্য যোনবিলাক ষ্টেটছ আছে ইণ্ডিয়াৰ, তাৰ তুলনাত ইয়াতে আসাম গভৰ্ণমেণ্টৰ যোনখিনি পে স্কেল হয় সেইখিনি বহুতেই কম হয়। ইয়াতে ACS এজনৰ বেচিক পে 30,000ৰ পৰা ষ্টাৰ্ট হয়, কিন্তু অন্য ষ্টেটত যদি চাই ইণ্ডিয়ান পুলিচ ছাৰ্ভিচতকৈও কেইখনমান ষ্টেটে বেছিকৈ দিয়ে। এতিয়া IPSৰ বা IASৰ যোনটো বেচিক পে সেইটো 56,400 মান হয়, 56,400 নে 56,700 আছিলে। সেই বেচিক পেটোতকৈও বেছিকৈ অলপ তাতকৈ হায়াৰ বেচিক পে দিয়াও ইণ্ডিয়াত ষ্টেট আছে। সো IAS IPSতকৈও ষ্টেট চিভিল সাৰ্ভিসেও বেছি স্যালাৰি দিয়া ষ্টেট আছে, কিন্তু অসমত বহুতেই কম দিয়ে। অসমত মাত্ৰ 30,000 দিয়ে, বাকী এলাৱেঞ্চেছবিলাক মিলি পেলাই 65,000 মান হয়গৈ, আৰু সেইটোতো বেচিক পে হয়। কিন্তু তথাপিতো 65,000 ক'ত, আৰু বাকী অন্য ষ্টেটবিলাকে কিছুমানেতো চিভিল সাৰ্ভিসক 90,000 1 লাখলৈকে স্যালাৰি দিয়ে, ষ্টাৰ্টিং স্যালাৰি। সো আজিৰ ক্যালকুলেশ্যনটো ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কৰিছোঁ। ইয়াতে স্যালাৰি স্কেলটো অলপ বেছি হয় আসাম গভৰ্ণমেণ্টৰ যোনবিলাক এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট তাতকৈ। সো ইয়াতে পে স্কেলটো 25,000 to 92,000, গ্ৰেড পে বেন 3, গ্ৰেড পে 11,000। সো আমি বেচিক পে ক্যালকুলেট কৰোঁতে 25,000 ল'ম, প্লাছ গ্ৰেড পে ল'ম। 25,000 প্লাছ 11,000 36,000 মই ভালকৈ ক্যালকুলেট কৰি দেখুৱাই দিছোঁ। ডিয়াৰনেছ এলাৱেঞ্চটো হ'ব 50,000 অফ বেচিক পে। সো 50,000 অফ বেচিক পে মানে 50,000 অফ 36,000, সো হ'ব 18,000। হাউচ ৰেণ্ট এলাৱেঞ্চটো ইয়াতে 12% দিয়ে APDCL আৰু AGCL। সো 12% অফ বেচিক পে মানে 12% অফ 36,000, 4,320 হ'ব। মেডিকেল এলাৱেঞ্চ আপোনালোকৰ 1,000 দিয়ে, আৰু আসাম গভৰ্ণমেণ্টে 600 দিয়ে। মোবাইল এলাৱেঞ্চ 300, এণ্টাৰটেইনমেণ্ট এলাউন্স 550, ঠিক আছে। এইখিনি আপোনালোকে এলাৱেঞ্চেছ পাব টোটেল। সো গ্ৰছ পে বা গ্ৰছ স্যালাৰি যদি ক্যালকুলেট কৰোঁ তেতিয়াহ'লে প্ৰথমতে বেচিক পে 36,000, ডিয়াৰনেছ এলাউন্স 18,000, প্লাছ HRA হাউচ ৰেণ্ট এলাউন্স 4,320, প্লাছ মেডিকেল এলাউন্স 1,000, প্লাছ মোবাইল এলাউন্স 300, প্লাছ এণ্টাৰটেইনমেণ্ট এলাউন্স 550, ঠিক আছে। ইকুৱেলটো হ'ব গ্ৰছ পে বা স্যালাৰি হ'ব 60,170। তাৰপিছত ডিডাকশ্যন হ'ব। এইখিনি ষ্টাৰ্টিং স্যালাৰিৰ কথা কৈ আছোঁ, ঠিক আছে। আপোনালোকে জইন কৰি এজ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ অফ APDCL বা AGCL কিমান স্যালাৰি ড্ৰ কৰিব পাৰিব পাৰ মান্থ
ইন হেণ্ড ষ্টাৰ্টিং চেলাৰী চ' গ্ৰছ চেলাৰীটো 60,170 হ'ল তাৰপিছত ডিডাকশ্যনছ আহিব ইয়াতে নেশ্যনেল পেঞ্চন ছিষ্টেমত আপোনালোকক প্ৰত্যেক মাহে ডিডাক্ট কৰিব 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাউঞ্চ 10% অফ 54,000 হ'ব বেচিক পে 36,000 প্লাছ DA 18,000 চ' বেচিকলি ইয়াতে হ'ব 54,000 10% অফ 54,000 5,400 প্ৰফেশ্যনেল টেক্স 208 টকা 208 ৰুপিজ আৰু টোটেল ডিডাকশ্যনছ হ'ব 5,400 প্লাছ 208 ইকুৱেল টু 5,608 ৰুপিজ ঠিক আছে চ' নেট ইন হেণ্ড পে বা ইন হেণ্ড চেলাৰী হ'ব ইয়াতে গ্ৰছ চেলাৰীটো পাইছিলে ৰেড কালাৰত 60,170 মাইনাছ টোটেল ডিডাকশ্যন যোনটো গ্ৰীণ কালাৰত লিখা আছে 5,608 দুটা যদি কেলকুলেট কৰোঁ 60,170 মাইনাছ 5,608 ইকুৱেল টু 54,562 চ' ইয়াতে ৰেড কালাৰ দি যোনটো লিখা আছে সেইটো আপোনালোকৰ নেট ইন হেণ্ড ষ্টাৰ্টিং পে বাই চেলাৰী হ'ব ঠিক আছে এইটো প্ৰত্যেক মাহে আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে APDCL বা AEGSLত যেতিয়া জইন কৰিব তেতিয়া আপোনালোকৰ ষ্টাৰ্টিং ইন হেণ্ড চেলাৰীটো বা পে'টো আপোনালোকৰ চেলাৰী একাউণ্টত এইটো বস্তু ক্ৰেডিটেড হ'ব মানে 54,562 প্ৰত্যেক মাহে আপোনালোকে ড্ৰ' কৰিব পাৰিব ষ্টাৰ্টিং ইন হেণ্ড চেলাৰী হিচাপে তাৰপিছত আৰু চেলাৰী স্কেলটো বাঢ়ি গৈ থাকিব আৰু প্ৰমোশ্যন পালেতো আৰু কিবা কিবি বাঢ়িব আৰু যদি পে' স্কেল চেঞ্জেছ হয় তেতিয়াতো আৰু পটককৈ 10-15,000 20,000লৈকে বাঢ়ি যাব পাৰে চ' তেনেকুৱা ধৰণৰ সেইবোৰ বাৰু ফিউচাৰৰ কথা প্ৰেজেণ্টলি এইটো চেলাৰী আপোনালোকে ড্ৰ' কৰিব পাৰিব আৰু 54,562 আছাম গভৰ্ণমেণ্টৰ ক্লাছ 2 গেজেটেড অফিচাৰবিলাকেও নোৱাৰে গেজেটেড অফিচাৰো অভিয়াছলি এটা ষ্টেটাছ থাকে পাৱাৰ থাকে কিন্তু ইয়াতে গেজেটেড অফিচাৰৰ সমান পাৱাৰ নাথাকিলেও চেলাৰী ষ্ট্ৰাকচাৰটো কিন্তু ইয়াতে ভাল ঠিক আছে 54,562 আপোনালোকে চেলাৰী পাব ইন হেণ্ড চেলাৰী আৰু এতিয়া চেলাৰীটো আপোনালোকে গম পালে কিমান পাব পাৰে এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ আপোনালোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে প্ৰথমতে আপোনালোকে একদম তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ হায়াৰকিকেল অৰ্ডাৰত তলৰ পৰা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ তাৰপিছত ফাৰ্ষ্ট প্ৰমোশ্যনটো পালে ডেপুটি একাউণ্টছ অফিচাৰ তাৰপিছত নেক্সট প্ৰমোশ্যনটো পালে একাউণ্টছ অফিচাৰ চ' মোৰ কিছুমান ফ্ৰেণ্ডছ আছে যোনে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত জইন কৰিছিলে 2015-16 মানত জইন কৰিছিলে চ' এতিয়া ৰিচেণ্টলি 2024 নে 2023 শেষৰ ফালে তেওঁলোক এছিষ্টেণ্ট মানে একাউণ্টছ অফিচাৰ হৈ গ'ল খালি ডিপাৰ্টমেণ্টেল এক্সামছবিলাক আপোনালোকে ক্লিয়াৰ কৰিব লাগিব সেইটোৰ ওপৰত কথা আৰু লগতে আপোনালোকৰ কি বুলি কয় পাৰফৰ্মেঞ্চ কেনেকুৱা সেইখিনি বস্তু চাব জব পাৰফৰ্মেঞ্চ তাৰপিছত আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত আপোনালোকৰ কিমান কেনেকুৱা ধৰণৰ ৰেংক আহিছে বা পাৰফৰ্মেঞ্চ কেনেকুৱা গোটেইবিলাক ক্লিয়াৰ কৰিছে নাই সেইবোৰ ওপৰত ডিপেণ্ড কৰে কিন্তু একাউণ্টছ অফিচাৰ আপোনালোকৰ এৰাউণ্ড 8 বছৰ 9 বছৰৰ ভিতৰত একাউণ্টছ অফিচাৰ হৈ যাওঁ মই দেখিছোঁ ইয়াতে কিছুমান মোৰ ফ্ৰেণ্ডছো আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ডেপুটি একাউণ্টছ অফিচাৰ তাৰপিছত একাউণ্টছ অফিচাৰ হৈ আছে এতিয়া তাৰপিছত ইয়াতকৈ এটা প্ৰমোশ্যন নেক্সট পালে মানে এছিষ্টেণ্ট মেনেজাৰ হ'ব তাৰপিছত নেক্সট প্ৰমোশ্যনটো এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ অডিট একাউণ্টছ ফাইনেন্স যিকোনো ডিপাৰ্টমেণ্টত যাব পাৰে বাকী হায়াৰকিকেইটাত আপোনালোকৰ ইয়াৰ APDCL AEGSL বা অন্যান্য আছাম ইলেক্ট্ৰিচিটি বৰ্ডৰ আণ্ডাৰত যিমানখিনি ডিপাৰ্টমেণ্ট থাকে বা আছাম ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টটো যিটো এটা আমব্ৰেলা ডিপাৰ্টমেণ্ট তাৰ আণ্ডাৰত বহুতখিনি বৰ্ড থাকে তাৰ ভিতৰতে আপোনালোকে যিকোনো এটা ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ অডিট একাউণ্টছ ফাইনেন্স চ' তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টত পাব পাৰে সেইটো যিসকলে APDCL আৰু AEGSLত অলৰেডি কৰি আছে চাকৰি তেওঁলোকে ভালকৈ গম পাব কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত আপোনালোকে অকণমান এইটো বস্তু অকণমান ষ্টেটমেণ্টটো অকণমান লাইটেন আপ কৰক চ' ডেট বাকী মোৰ ভিউৱাৰ্ছখিনিও যাতে গম পায় সেইখিনি আপোনালোকলৈ অনুৰোধ থাকিলে আৰু লগতে তাৰপিছত ডেপুটি জেনেৰেল মেনেজাৰ অডিট একাউণ্টছ ফাইনেন্স এইবিলাক ডিপাৰ্টমেণ্টত হ'ব পাৰে তাৰপিছত আটাইতকৈ হায়েষ্ট পজিশ্যনটো চিফ জেনেৰেল মেনেজাৰ বা GM হ'ব পাৰে CGM বা GM হ'ব পাৰে ফাইনেন্স এণ্ড একাউণ্টছত ঠিক আছে চ' এইকেইটা ৰেংক হ'ল চ' আপোনালোকৰ এনেকুৱা নহয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে জইন কৰি পেলাই আপোনালোকে হায়েষ্ট CGM বা GMলৈকে যাব পাৰে ফাইনেন্স এণ্ড একাউণ্টছৰ কিন্তু খালি কথাটো হ'ল CGM বা GM চাগে এজনেই থাকিব এটা ডিপাৰ্টমেণ্টৰ চ' সেইটো কাৰণে আপোনালোকে সকলোৱে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে জইন কৰি একেবাৰে টপ পজিশ্যন যোৱাটো পচিবল নহয় বহুতে হয়তো এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ বা ডেপুটি জেনেৰেল মেনেজাৰ হিচাপে ৰিটায়াৰমেণ্ট ল'ব কিন্তু চিলেক্টেড ফিউৱে চিফ জেনেৰেল মেনেজাৰ বা জেনেৰেল মেনেজাৰ ফাইনেন্স এণ্ড একাউণ্টছলৈ যাব পাৰে ইয়াতে খালি মই মেক্সিমাম কিমানলৈকে প্ৰমোশ্যন হ'ব পাৰে বা কেনেকুৱা ধৰণৰ ৰেংক পাবগৈ পাৰে সেইটো বস্তুৰ ওপৰত জনালোঁ কাৰণ পচিবিলিটি আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হৈ পেলাই জেনেৰেল মেনেজাৰ হ'বৰ কাৰণে পচিবিলিটি ইয়াতে আছে চ' টোটেল আপোনালোকে লাইফ টাইমত 6টা প্ৰমোশ্যন পাব পাৰে যদি কম বয়সতে জইন কৰে বা তেনেকুৱা ধৰণৰ কিবা কিবি থাকে আৰু তেওঁলোকে সেইটো মতে ডিপাৰ্টমেণ্টেলি যি ৰুলছ থাকে সেইটো ফ'ল' কৰি পেলাই প্ৰমোশ্যন দিয়ে ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ কথা থাকে চ' সেইখিনি থাকে আৰু বাকী এইটোৱে আছিলে কেৰিয়াৰ প্ৰগ্ৰেশ্যন বাকী চেলাৰীৰ ওপৰত আই হোপ আপোনালোকে এইটোৰ ওপৰত অলপ ভালকৈ ডিটেইল এটা ইনফৰ্মেশ্যন পাই গ'ল বাকী যিসকলে অলৰেডি APDCL বা AEGSLত এইটো পজিশ্যন বা তেনেকুৱা ধৰণৰ অন্যান্য কিবা ৰিলেটেড পজিশ্যনত যদি চাকৰি কৰি আছে আৰু লগতে আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে কিবা যদি এই ভিডিঅ'টোত কিবা যদি মিষ্টেক পাইছে বা কিবা যদি ভুল হৈছে অকণমান আপোনালোকে শুধৰাই দিয়ক চ' ডেট ভিউৱাৰ্ছখিনিয়ে যাতে একো মিছ ইনফৰ্মেশ্যন নাপায় চ' আপোনালোকক কমেণ্ট ছেকশ্যনত কমেণ্ট দিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু বাকী ইমানে আছিলে আৰু লগতে বাকী আপোনালোকে যদি এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে আৰু লগতে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ ইয়াত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে APDCL AEGSLৰ কাৰণে ফুল কোৰ্ছ এটা
এভেইলেবল আছে খালি কথাটো হ'ল আপোনালোকে মোৰ পৰা যদি আগতে কিবা কোৰ্স কিনিছিলে তেতিয়াহ'লে এবাৰ জনাই দিব যে অমুকটো কোৰ্স কিনিছিলোঁ বুলি কাৰণ কোৰ্সবিলাকৰ বহুতবিলাক কণ্টেণ্টছ কিছুমান সিমিলাৰ থাকে কাৰণ APSC এক্সামছবিলাকত আপোনালোকে জানে অলমষ্ট জেনাৰেল ষ্টাডিজৰ যোনটোখন সিলেবাছ সেইটো অলমষ্ট আইডেণ্টিকেল থাকে চ' সেইটো কাৰণে এবাৰ আগতে যদি প্ৰিভিয়াছলি আপোনালোকে মোৰ পৰা কিবা কোৰ্স কিনিছিলে এবাৰ মেছেজত জনাই দিব যে অমুকটো কোৰ্স কিনিছিলোঁ বুলি এতিয়া এইটো কোৰ্সৰ কি ল'ব লাগিব চ' সেইটো কাৰণে তেনেকুৱা মতে হ'ব এনেকুৱা নহয় যে গোটেই কোৰ্সটো কিনিব লাগিব যদি আপোনালোকে কোনোবা যদি নতুন হয় তেতিয়াহ'লে গোটেই কোৰ্সটো কিনিলে ভাল হয় আৰু কোনোবা যদি অলৰেডি মোৰ পৰা কোৰ্স কিবা লৈ থৈছে এবাৰ জনাই দিয়ক কোনটো কোৰ্স লৈছে সেইটো মতে এডজাষ্ট কৰি পেলাই যি এক্সট্ৰা মেটেৰিয়েলছ এইটো কোৰ্সৰ ভিতৰত আহিব সেইখিনি দিম সেইটো মতে পে'মেণ্ট কৰিলে হ'ব গোটেইখিনি আপোনালোকে পুৰা ফুল কোৰ্সৰ কাৰণে পে'মেণ্ট নকৰিলেও হ'ব চ' এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ ফুল কোৰ্সটোত আপোনালোকৰ ইনক্লুডেড থাকিব ইয়াতে ফুল্লি ছল্ভ হয় গোটেই কোৰ্সটো MCQs প্লাছ এক্সপ্লেনেশ্যন থাকিব য'ত নেচেচাৰী ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ প্লাছ ডাইৰেক্ট কুৱেশ্যনছ ইয়াতে ইনক্লুডেড থাকিব জাষ্ট লাইক APSCৰ নতুন পেটাৰ্ণ যিহেতু এবাৰ APSC কণ্ডাক্ট কৰিবলৈ গৈছে চ' আপোনালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে অলপ লেভেল অফ ডিফিকাল্টি আগতে 2019-20 যেনেকুৱা হৈছিলে তাতকৈ অলপ বেলেগ হ'ব পাৰে 2020-21 ঠিক আছে চ' কোৰ্স কণ্টেণ্টছবিলাক হ'ল 33,000 প্লাছ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3,000 প্লাছ MCQs থাকিব ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ওপৰত 3,000 প্লাছ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 2,000 প্লাছ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 কাৰেণ্ট এফেয়াৰ্ছ 2023 জানুৱাৰীৰ পৰা 2024 মে'লৈকে কভাৰ কৰা আছে এতিয়া জুন মাহটো জাষ্ট ষ্টাৰ্ট হৈছে আজি 12 তাৰিখ হৈছে চ' জুন মাহটো পূৰা কমপ্লিট হোৱাৰ পিছত আপোনালোকে জুলাই 2 তাৰিখ মানে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে আপোনালোকে জাষ্ট মোক হোৱাটছএপ নাম্বাৰত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল জুলাই 2-3 তাৰিখে যে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে আৰু এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এবাৰ কোৰ্স কিনাৰ পিছত লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব লাইফ টাইম কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব যেতিয়ালৈকে আপোনালোকৰ এটা ষ্টেবল গভৰ্ণমেণ্ট জব হৈ নাযায় তেতিয়ালৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব এবাৰ কিনাৰ পিছত তাৰপিছত হৈ গ'ল 3,000 প্লাছ MCQs থাকিব অসমৰ ওপৰত অল টপিকছ কভাৰ হৈছে ইয়াতে 50 প্লাছ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত চ' নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 50টা বিশেষ MCQs থাকিব আৰু আপোনালোকে যদি এতিয়ালৈকে চিলেবাছটো গম পোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্ট দুটা ক্ৰিয়েট কৰি থোৱা আছে মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ APSC AO APDCL APSC AO AGCL তাতে আপোনালোকে চিলেবাছ আৰু এক্সাম পেটাৰ্ণৰ ওপৰত ভিডিঅ' পাই যাব এইখিনি এজ পাৰ চিলেবাছ বনোৱা হৈছে 150 ছল্ভ কুৱেশ্যনছ থাকিব কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিঙৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি থাকিব 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3,000 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 15টা MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত 300 প্লাছ MCQs থাকিব ইংলিছ গ্ৰামাৰৰ ওপৰত 275 প্লাছ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত চ' টোটেল গোটেই কোৰ্সটোত 18,000 প্লাছ ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 400 অনলি ইণ্টাৰেষ্টেড কেণ্ডিডেটছে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকক APSC AO কোৰ্সটো লাগে বুলি বা AO APDCL কোৰ্সটো লাগে বা AAO AGCLৰ কোৰ্সটো লাগে বুলি এবাৰ উল্লেখ কৰি দিব হোৱাটছএপ মেছেজটোত তেতিয়া মই লগে লগে ডিটেইলছটো দি দিম পে'মেণ্ট ডিটেইলছ দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্সটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব আৰু বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' কোৰ্সটো আৰু এবাৰ দেখাই দিছোঁ আপোনালোকে এবাৰ চাই লওক এইখিনি বস্তু ইনক্লুডেড থাকিব চ' ইয়াতে আপোনালোকে ল'ব পাৰিব এই কোৰ্সটো কোনোবা যদি ফাৰ্ষ্ট টাইম প্ৰিপেৰেশ্যন কৰি আছে এই কোৰ্সটো লৈ পেলাই আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিব তাৰপিছত বাকী যোনখিনি আপকামিং এক্সামছ আছে তাৰ কাৰণেও এভেইলেবল কোৰ্চেছ আছে চ' APSC AOৰ কথাটো ক'লোৱে ফুল কোৰ্সটো 400ত পাই যাব চ' ইয়াতে মই ফুল এমাউণ্টটো উল্লেখ কৰিছিলোঁ 18,000 প্লাছ 12 MCQs 400ত তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোনটো শেহতীয়াকৈ অনলাইন এপ্লিকেশ্যন হৈ গৈছে তাৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট যোনটো পৰীক্ষা হ'বলৈ গৈ আছে 23rd of June 2024ত এই জুনৰ 23 তাৰিখে হ'বলৈ গৈ আছে এডমিট কাৰ্ড আপোনালোকে 15 জুনৰ পৰা পাই যাব চ' তাৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 400ত বাকী আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ আপোনালোকক কোনকেইটা ছেকশ্যন লাগে এবাৰ আপোনালোকে হোৱাটছএপত মেছেজ কৰি জনালে হ'ল যে কোৰ্ছটো চাব বিচাৰোঁ কণ্টেণ্টছখিনি কি কণ্টেণ্টছখিনি দেখাই দিম তাৰ ভিতৰত আপোনালোকে ৰেণ্ডমলি কেইটামান টপিকছ ছাবজেক্টছ লৈ পেলাইও কোৰ্ছটো ল'ব পাৰে চ' ডেট 450 নহয় পেলাই অলপ দামটো কমি যায় তেনেকুৱা হ'ব পাৰে আৰু আগে পিছে যদি কিবা কোৰ্চেছ লৈ থৈছে এবাৰ জনাই দিব তেতিয়া সেইটোৰ লগত এডজাষ্ট কৰি পেলাই যোনখিনি মেটেৰিয়েলছ অলৰেডি কভাৰ হৈছে আগৰ প্ৰিভিয়াছ কোৰ্ছটোত সেইটো নিদি পেলাই যোনখিনি মেটেৰিয়েলছ এতিয়া বৰ্তমান ইনক্লুডেড নাই সেইখিনি মেটেৰিয়েলছ দিলে মানে আপোনালোকৰ অট'মেটিকলি দামটো কমি যাব কোৰ্ছটোৰ
তাৰপিছত আছাম ডায়েৰী ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য এক্সামছবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 325ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 450 আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'লোৱে প্ৰত্যেক মাহে আপোনালোকে পাই থাকিব লাইফ টাইমৰ কাৰণে জাষ্ট আপোনালোকে নেক্সট মাহৰ ষ্টাৰ্টিঙতে এইটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব 2-3 তাৰিখে মোক জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহে আপোনালোকে পাই থাকিব আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনালে হওক আপোনালোকক কোনটো কোৰ্ছ লাগে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই কোৰ্ছখিনিৰ কথা উল্লেখ কৰি দিছোঁ বাকী যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে ইয়াতে অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত কোৰ্ছখিনিৰ কথা দি দিম আপোনালোকে তাতো এবাৰ চাই ল'ব পাৰিব আৰু লগতে APSC AAৰ প্লেলিষ্ট দুটা ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্ট দুটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ পেলাই সেই প্লেলিষ্টকেইটা লিংককেইটা অ'পেন কৰি চাব পাৰিব তাতে এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম